বিধ্বংসী অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ ৪৩ জন লোকৰ মৃত্যু আহত হৈছে অৰ্ধ শতাধিক লোক আহত বহু লোকৰ জ্বলি গৈছে শ্বাসনলী ৭৫ গৰাকী লোকক জীৱন্তে উদ্ধাৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২-৩ ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম বাংলাদেশৰ ৰাজধানী ঢাকাৰ বেইলি ৰোডৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত কমেও ৪৩ জন লোক নিহত হৈছে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ সামান্তালাল সেনে এই তথ্য সদৰি কৰে বৃহস্পতিবাৰে নিশা কচ্চিভাই ৰেষ্টুৰেণ্টত এই জুইৰ সূত্ৰপাত হয় অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে প্ৰায় ২-৩ ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় অতি ভয়ংকৰ আছিল পৰিস্থিতি এতিয়ালৈকে প্ৰায় ৪৩ জন লোকৰ মৃত্যু হৈছে যিসকল জীয়াই আছে তেওঁলোকৰ অৱস্থা অতি গুৰুতৰ বহুতৰে শ্বাসনলী জ্বলি গৈছে এয়া বহু দুখজনক ঘটনা আহতসকলক ঢাকা চিকিৎসালয় মহাবিদ্যালয় আৰু বাৰ্ণ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছে